নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 3 জানুৱাৰী। অৰুণোদয় হিতাধিকাৰী একাউণ্ট সোমাব 8,000 টকা। এতিয়া চেক কৰক আপোনাৰ মোবাইল ফোনত মেছেজ আহিলে নে? কোনে কোনে এই টকা লাভ কৰিব? টকা পাবলৈ কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকাৰ পৰিৱৰ্তে 4,000 টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 22 নম্বৰ কিস্তিৰ তাৰিখ ঘোষণা কৰিছে চৰকাৰে। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ডিং কৰিছে, চৰকাৰী ঘৰ প্ৰথম কিস্তিৰ টকা সোমাব। আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে 10 তাৰিখৰ পূৰ্বে কৰিব লাগিব কিবা এটা গুৰুত্বপূৰ্ণ কাম। অন্যথা আপোনাৰ ৰেচন কাৰ্ড থাকিলে ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব। লগতে কিবা এটা ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কিবা এটা ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 8,000 টকা। মোবাইলে আহিব বিশেষ মেছেজ। এতিয়া চেক কৰক আপোনাৰ মোবাইলত মেছেজ আহিছে নেকি? যদি আহিছে তেন্তে ভাল খবৰ। অৰুণোদয় হিতাধিকাৰীলৈ 8,000 টকা ঘোষণা কৰিছে চৰকাৰে। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত সোমাব 8,000 টকা আৰু 8,000 টকা পাবলৈ হ'লে দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ 8,000 টকা নাপাব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই উপহাৰ প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলালৈ। যদি অৰুণোদয় তালিকাৰ পৰা নাম কৰ্তন হৈছে নাপাব ঠণ্ডা কি? অৰুণোদয় তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত আপুনি কিন্তু এই টকা নাপাব। অতি শীঘ্ৰে তালিকাত এবাৰ চাই লওক আপোনাৰ নাম তালিকাত আছে নে নাই। ফেব্ৰুৱাৰী 20 তাৰিখে লাভ কৰিব চৰকাৰৰ এই বিশেষ ঠণ্ডাশী। বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ মহিলাক দিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ। কেৱল এয়াই নহয়, বৃদ্ধ পেঞ্চনৰ 400 টকালৈকে বৃদ্ধি কৰিছে চৰকাৰে। লাখ লাখ অৰুণোদয় হিতাধিকাৰী একাউণ্টত সোমাব 8,000 টকা। যদি আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। অৰুণোদয়ৰ তালিকাত নাম থাকিলে আপোনাৰ কোন দুটা কাম কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানি ৰাখক। নম্বৰ 1, আপুনি KYC আপডেট কৰিব লাগিব। যদি আপুনি আগতে টকা পাইছে এতিয়া টকা নাপায়, অকল সেইসকলে এই দুটা কাম কৰিব লাগিব। অতি শীঘ্ৰে বেংকত যাওক আৰু বেংকত গৈ KYC ফৰ্ম এটা জমা দিয়ক। অন্যথা আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। নম্বৰ 2, আপুনি ব্লকত যাব লাগিব। যিসকলে টকা নাপায় সেইসকল ব্যক্তিয়ে 5ৰ পৰা 6খন নথিপত্ৰ লৈ এতিয়া আপুনি ব্লকত যাওক। ব্লকত গ'লে সম্পূৰ্ণকৈ সহায় কৰা হ'ব আৰু তাৰপিছতে আপোনাৰ একাউণ্টত পুনৰ আপুনি কণ্টিনিউ পাই থাকিব অৰুণোদয় আঁচনিৰ টকা। বেংক একাউণ্ট, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড। কেৱল এয়াই নহয়, আপোনাৰ পান কাৰ্ডো লৈ যাব লাগিব আৰু 2025ৰ ভোটাৰ তালিকা 2026ৰ ভোটাৰ তালিকা আৰু এইকেইখন নথিপত্ৰ হ'লে আপুনি পুনৰ অৰুণোদয় আঁচনি কণ্টিনিউ পাই থাকিব। যদি আজিৰ ভিডিঅ'টো আপোনালোকৰ বাবে হেল্পফুল হয় নিশ্চয় বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। 9 জানুৱাৰীত অসম বন্ধ ঘোষণা। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। 2026ৰ প্ৰথমটো অসম বন্ধ ঘোষণা কৰা হৈছে আৰু 12 ঘণ্টাৰ বাবে অসম স্তব্ধ কৰাৰ হুংকাৰ দিছে। 26ৰ নিৰ্বাচনৰ পূৰ্বে বিপদত পৰিব পাৰে বিজেপি। নৱবৰ্ষৰ তৃতীয়টো দিনটোতে বিজেপিৰ বৃহৎ হুংকাৰ। ৰাজ্যৰ গাঁৱে গাঁৱে আৰম্ভ হ'ব বিজেপি হটাও অভিযান। বিজেপিৰ বিৰুদ্ধে গৰ্জন ৰাজ্যৰ জাতীয় সংগঠনৰ। জনজাতিকৰণৰ পৰা বঞ্চিত কৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে হুংকাৰ। বিজেপিৰ বিৰুদ্ধে গৰ্জি উঠিল আক্ৰাচীয়ে এনেকুৱাকৈ ভয়ংকৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব 9 জানুৱাৰীত। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। জুবেন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকলো পৰিব বিপদত। এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2026 আৰু ন্যায়ালয়ৰ চাৰ্জশ্বিট কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই। হয়, এটা পুনৰ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে। সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল চাৰ্জশ্বিট আৰু শীঘ্ৰে দোষীক চিনাক্ত কৰি জাননী প্ৰেৰণ কৰিব আদালতে। জুবেন গাৰ্গৰ চাৰ্জশ্বিট ভাইৰেল কৰা সকলো পৰিব বিপদত। সত্ৰ ন্যায়াধীশ আদালতত গোচৰ ৰুজু 01/2026। ন্যায়ালয়ৰ চাৰ্জশ্বিট কপি নোলোৱাকৈ ভাইৰেল কৰিছিল একাংশই। হয়, এটা ডাঙৰ খবৰ আহি পৰিছে। আজিৰ ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব আৰু সকলোৱে সাৱধান হ'ব, অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত। তাৰপিছত
অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ নৱবৰ্ষৰ দ্বিতীয় দিনটোতে কোটি কোটি কৃষকৰ বাবে ভাল খবৰ শীঘ্ৰে প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব ধনৰাশি PM কিষাণ 22 নং কিস্তিৰ ধন ল'বলৈ সাজু হওক দেশৰ কোটি কোটি কৃষকে PM কিষাণৰ তালিকাত নাম থাকিলে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আপুনি লাভ কৰিলে নতুন আইডি নতুন বছৰত PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীক চৰকাৰে প্ৰদান কৰিব আইডি আপুনি আইডি লাভ কৰিলে নে আপুনি কেনেকৈ আইডিটো লাভ কৰিব প্ৰতিগৰাকী কৃষকৰ একাউণ্টত পোনে পোনে সোমাব 2000 কোটি টকা PM কিষাণৰ 22 নং কিস্তিত 2000 টকা ল'বলৈ সাজু হওক আপুনি সাজু হওক PM কিষাণৰ 22 নং কিস্তিৰ ধন ল'বলৈ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধনৰাশি নতুন নিয়মেৰে PM কিষাণৰ 22 নম্বৰ কিস্তিৰ ধনৰাশি চৰকাৰে প্ৰদান কৰিব আজি কৰিলে KYC আপডেট যদি আপুনি এতিয়ালৈকে KYC আপডেট কৰে KYC আপডেট কৰক KYC আপডেট নকৰিলে লাভ নকৰিব PM কিষাণৰ ধনৰাশি জালিয়াতিৰ নাম সন্নিৱিষ্ট কৰা হাজাৰ হাজাৰ ভুৱা কৃষকৰ নাম কটা গৈছে তালিকাৰ পৰা PM কিষাণৰ 22 নং কিস্তিৰ ধন পাবলৈ সাজু হওক প্ৰকৃত কৃষকসকল অকল প্ৰকৃত কৃষকসকলক চৰকাৰে প্ৰদান কৰিব PM কিষাণৰ 22 নং কিস্তি 2000 কোটি টকা কৃষকসকলৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ অন 5526 যদি কিবা অসুবিধা হয় আপুনি দিব পাৰিব অভিযোগ আৰু আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে যদি কৃষকসকলে এতিয়ালৈকে KYC কৰা নাই অতি শীঘ্ৰে KYC কৰক যদি ল্যান্ড শেয়াৰিঙৰ কিবা কাম বাকী আছে অতি শীঘ্ৰে এগ্ৰিকালচাৰ অফিচত গৈ আপুনি ল্যান্ড শেয়াৰিঙৰ কামখিনি কৰাই লওক যদি আপুনি এতিয়ালৈকে আপোনাৰ বেংক একাউণ্টত KYC আপডেট কৰা নাই অতি শীঘ্ৰে বেংক একাউণ্টত আপুনি KYCটো আপডেট কৰক আৰু অতি শীঘ্ৰে আপুনি বেংকত যাওক আৰু KYC আপডেট কৰক এই তিনিটা কাম নকৰিলে আপোনাৰ একাউণ্টত PM কিষাণৰ 22 নং কিস্তিৰ টকা নাপাব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰী পক্ষীকৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম এতিয়া তালিকাত চাই লওক তালিকাত আপোনাৰ নাম আহিলে নে তালিকাত নাম থাকিলে চৰকাৰী গড়ৰ প্ৰথম কিস্তিৰ টকা সোমাব 2026 ইলেকশ্যনৰ পূৰ্বে চৰকাৰী গড় টকা সোমাব বেংক একাউণ্টত যদি আপুনি চৰকাৰী গড়ৰ বাবে জিঅ'ডিং কৰিছে আপোনাৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে কেঁচা গড় থাকিলে পাব আপুনি চৰকাৰী পক্ষীকৰ জীৱিকা সুখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে গুৱাহাটীৰ ফটো মাৰিও যথমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ দুৰ্নীতি কৰা জীৱিকা সখী আৰু গাঁও পঞ্চায়তৰ সভাপতিও যাব জেললৈ কৃষকৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ আপোনাৰ গাঁও অঞ্চলত চৰকাৰী গড় যেতিয়া জিঅ'ডিং হৈছে দুৰ্নীতি হৈছিল নেকি তেনে ক্ষেত্ৰত আপুনি কিন্তু চৰকাৰী গড় নাপাব যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে তেনে ক্ষেত্ৰত চৰকাৰী গড় সুবিধাৰ পৰা বঞ্চিত হ'ব যিসকলে চৰকাৰী গড় পোৱা নাই অকল সেইসকলক চৰকাৰে চৰকাৰী গড় প্ৰদান কৰিব আপোনাৰ এতিয়াও কেঁচা ঘৰত আছে নেকি যদি কেঁচা ঘৰত আছে তেনে ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকী ঘৰ প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী PMAYৰ অধীনত চৰকাৰী ঘৰ নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হয় চৰকাৰী ঘৰক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰিছে জাননী যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে অতি শীঘ্ৰে চৰকাৰী ঘৰৰ তালিকা প্ৰস্তুত কৰিব তালিকাত নাম থাকিলে আপোনাৰ একাউণ্টত সোমাব চৰকাৰী ঘৰ টকা যদি আপুনি জিঅ'ডিং কৰি ৰাখিছে নিশ্চয় আপোনাৰ নামটো তালিকাত আহিব তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আইনৰ নিয়মেৰে হ'ব মাটিৰ কিনা বেচা প্ৰক্ৰিয়া পৰীক্ষা কৰা হ'ব 3 পুৰুষৰ লোকেলিটি এতিয়াৰ পৰা আৰু কোনো বহিৰাগতক বিক্ৰী কৰা নহ'ব অসমৰ মাটি বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'ব কঠোৰ আইন কোনো বিদেশী অজানিকী মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ কেৱল এই ঠাই নহয় ৰাজ্যৰ বহু প্ৰান্তত সিঁচৰিত হৈছে বিদেশী সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাটি বেটি হেৰুৱাই দিয়া নহ'ব হয় এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে জাতি মাটি বেটি হেৰুৱাবলৈ দিয়া নহ'ব 3 প্ৰজন্মৰ অসমীয়া নহ'লে বিক্ৰী নকৰিব আপোনাৰ মাটি অসমত এতিয়া সংখ্যাগৰিষ্ঠ হোৱাৰ পথত অসমীয়া আৰু এই সময়খিনিত আমি সতৰ্ক নহ'লে বিপদ নিশ্চিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা হয় মাটি বাৰী কিনা বেচাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে আপুনি কি ক'ব যদি আপোনাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ সভাত টিকট কৰ্তন জনপ্ৰিয়তাৰ ওপৰত ভিত্তি কৰিহে টিকট দিব বিজেপিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ মন্তব্য প্ৰত্যেকগৰাকী বিধায়কে যে টিকট পাব তাৰ নিশ্চয়তা নাই কেৱল এয়াই নহয় বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈ আহিব নাম আৰু ৰাজ্যিক কমিটিয়ে সংসদীয় বোৰ্ডলৈ প্ৰেৰণ কৰিব প্ৰাৰ্থীৰ নাম আৰু বিজেপি দলে সদায় নতুন মুখক প্ৰাধান্য দিয়ে আৰু অসমত কিমানখন নতুন মুখৰ প্ৰাধান্য দিয়া সেয়া সিদ্ধান্ত ল'ব সংসদীয় বোৰ্ডে আৰু অগপা বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য অগপাৰ ওপৰত বিজেপিৰ কোনো অধিকাৰ নাই অগপাই বিচাৰিলে 100খন আসনতে প্ৰাৰ্থী দিব পাৰে মিত্ৰতা কৰিম বুলি ভাবিলে দিলীপ শইকীয়াৰ লগত অতুল বৰাই আলোচনা কৰিব লাগিব জনপ্ৰিয়তা নথকা বিজেপি বিধায়কৰ সভাত টিকট কৰ্তন হয় এনেকুৱাকৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ দেশ ইৰাণত জেনজিটৰ বিদ্ৰোহ আৰু ইৰাণৰ জনতাৰ প্ৰতিবাদে লৈছে ভয়ংকৰ ৰূপ মোল্লা প্ৰশাসনৰ পৰা নিস্তাৰ বিচাৰি প্ৰতিবাদ 28 ডিচেম্বৰৰ পৰা চলি আছে ইৰাণ 31খন প্ৰদেশৰ ভিতৰত 22খনতে প্ৰতিবাদ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে শিক্ষাৰ্থীৰ অৰ্থনৈতিক মন্দাৱস্থা দাম বৃদ্ধিৰ বিৰুদ্ধে ভয়ংকৰ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদৰ মাজতে সংঘটিত হৈছে বিক্ষিপ্ত ঘটনা আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত তীব্ৰ সংঘাত ৰাজহুৱা প্ৰতিষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত আক্ৰমণ আয়তুল্লাহ খামিনিৰ বিৰুদ্ধে ৰাজপথত জনতা ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ ট্ৰাম্পৰ আৰু ইৰাণৰ চৰকাৰক সকিয়নি মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ কেৱল এয়াই নহয় নিৰীক্ষৰ ওপৰত আক্ৰমণ চলালে বহি নাথাকে আমেৰিকাই হুংকাৰ দিছে আৰু প্ৰতিবাদকাৰীৰ ওপৰত কঠোৰ পদক্ষেপ নল'বলৈ দাবী ট্ৰাম্পৰ আৰু নিহতৰ ওপৰত আক্ৰমণ চলালে পৰিণাম ভয়ংকৰ হ'ব বুলি হুংকাৰ দিছে ট্ৰাম্পে আৰু লগে লগে ডনাল্ড ট্ৰাম্পলৈ ইৰাণৰ সতৰ্কবাণী ইৰাণৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ সকিয়নি দিছে ট্ৰাম্পক আমেৰিকাই প্ৰতিবাদত ইন্ধন যোগোৱাৰ অভিযোগ ইৰাণৰ আৰু বিদেশী শক্তিসমূহে অস্থিৰতা জগাই তোলাৰ অভিযোগ ইৰাণৰ আৰু অৰ্থনৈতিক দুৰ্দশাকলৈ হোৱা প্ৰতিবাদে 6ম দিন ভৰি দিছে ইৰাণত মধ্যপ্ৰাচ্যৰ দেশ ইৰাণত জেনজিটৰ বিদ্ৰোহ হয় এটা খুবেই বেয়া খবৰ আহি পৰিছে আজিৰ ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'